আপোনালোকে জানে আমাৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে গোটেই অসমৰ 12টামান বিধানসভাৰ আসন ফাইনেল ডিক্লেয়াৰ কৰিলে আৰু তাৰ মাজত আমাৰ ৰূপহীহাট সমষ্টিও আছে। পূৰ্বতে আমাৰ আলহাজ আমিনুল ইছলাম সাহেব 3বাৰৰ বিধায়ক আছিল ধিং সমষ্টিৰ পৰা। এবাৰ ডিলিমিটেশ্যনৰ পিছত তেওঁৰ ঘৰ বৰ্তমান ৰূপহীহাট সমষ্টি। তো এইবাৰ ৰূপহীহাট সমষ্টিৰ পৰা আমাৰ প্ৰাৰ্থী হিচাপে তেওঁক প্ৰক্ষেপ কৰিছে আমাৰ দলে। আপোনালোকে নিশ্চয় জানিব বৰ্তমান ৰূপহীহাট সমষ্টিত AIUDFৰ অৱস্থা যথেষ্ট ভাল। ইতিমধ্যে গোটেই সমষ্টিতে আপোনাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী বা অন্যান্য ৰাজনৈতিক দলৰ পূৰ্বৰ অগপ কৰ্মী তেওঁলোকে আমাৰ দলত যোগদান কৰিছে। আজিও কেইবাশ মানুহৰ যোগদান পৰ্ব ইয়াতে আছিলে। গতিকে আমি আশা ৰাখিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচন 2026ত ৰূপহীহাট সমষ্টিৰ পৰা আলহাজ আমিনুল ইছলাম সাহেবৰ বিজয় ইতিমধ্যে নিশ্চিত হৈছে। এই ৰূপহীহাট সমষ্টিত আজি যিখন আমাৰ যোগদান সভা আছিল সেই সভাখনত আপোনালোকে দেখিছে শ শ লোক আহি AGP আৰু কংগ্ৰেছৰ পৰা BJPৰ পৰা AIUDFত যোগদান কৰিছে। আৰু এই যোগদানে ইমান দিনৰ পিছত আমি নিশ্চিত হৈছোঁ আমিনুল হাজি ইয়াত কেণ্ডিডেট হোৱাৰ পিছত আমাৰ ৰূপহী সমষ্টিৰ ৰাইজে খুব উৎফুল্লিত হৈছে আৰু তেওঁলোকে কৈছে কি আমাৰ কাৰণে কাম কৰা, আমাৰ কাৰণে জেল খোৱা, আমাৰ কাৰণে সদনৰ বাহিৰে ভিতৰে সিংহৰ দৰে গৰজি উঠা এজন আমি প্ৰতিনিধি এইবাৰ আমাৰ সৌভাগ্যত আমি পাইছোঁ। সেইকাৰণে আমি নিশ্চিত হৈছোঁ আমিনুল হাজি এই অহা নিৰ্বাচনত বিপুল ভোটত ৰূপহীৰ পৰা বিজয়ী হৈ বিধানসভালৈ যাব।